নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি লৈ আনিছোঁ গুৰুত্বপূৰ্ণ কেইবাটাও মাল্টিপল চইচ কুৱেশ্যন এডিআৰ আৰু আসাম পুলিচৰ কাৰণে আৰু এই ভিডিঅ'টো আমাৰ 4 নম্বৰ পাৰ্ট হয় সো ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ দেশ ভাৰতীয় ৰাজ্যৰ সৈতে উমৈহতীয়া সীমা আছে অসমৰ কেইটা ডাইৰেক্ট মানে ভাৰতীয় ৰাজ্যৰ সৈতে মানে সীমা আছে অসমৰ সঠিক উত্তৰটো হ'ব 7টা ঘ হ'ব 7 সঠিক উত্তৰ হ'ব 7 সব 7টা ৰাজ্য কি হয় আমি চাই দিওঁ অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিম বংগৰ সৈতে আন্তঃৰাজ্যিক সীমাৰেখা ভাগ কৰি আছে টোটেল 2443.1 কিলোমিটাৰ মানে অসমে 7টা মানে ষ্টেটৰ লগত ৰাজ্য সীমা মানে লগ লাগি আছে মানে কি অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিম বংগ পৰৱৰ্তী প্ৰশ্ন কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল কিমান চনত 1889 চনত শুদ্ধ উত্তৰ 1889 চনত আৰু এই 1889 চনৰ ছেপ্টেম্বৰ মাহত অসমৰ ডিগবৈ পথাৰত খন্দা হৈছিল আৰু 1890 চনৰ নৱেম্বৰ মাহত কোনটো কোম্পানীৰ দ্বাৰা এটো কৰা মানে খনন কাৰ্যটো কৰা হৈছিল লণ্ডনত পঞ্জীয়নভুক্ত অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী লিমিটেডৰ দ্বাৰা ঠিক আছে নেক্সট বৰাক নদীৰ উৎপত্তি নিহিত হৈ আছে বৰাক নদীৰ উৎপত্তি ক'ত নিহিত হৈ আছে ক'ৰ পৰা এটো সঠিক উত্তৰ হ'ব বৰাইল ৰেঞ্জ অপচন নম্বৰ 1 সবা বৰাইল ৰেঞ্জ শুদ্ধ উত্তৰটো হ'ব বৰাইল ৰেঞ্জ মণিপুৰ পাহাৰত উঠি বৰাক লক্ষীপুৰৰ সমীপত ভৈয়ামত এই বৰাইল ৰেঞ্জত মানে এটো আছে বৰাইল ৰেঞ্জ ক'ত আছে বৰাক ভেলীত এই বৰাইল ৰেঞ্জত হ'ল বৰাক নদীৰ উৎপত্তি অসমৰ বনাঞ্চলত তলৰ কোনটো গছ প্ৰধান অসমৰ বনাঞ্চলত হলং গছ প্ৰধান আৰু হলং গছ হ'ল অসমৰ ষ্টেট ট্ৰী ৰাজ্যিক গছ ঠিক আছে এই প্ৰশ্নটো তোমাৰ এডিআৰই আহি গৈছিলে প্ৰথম এডিআৰই এক্সামত ষ্টেট সিম্বল ষ্টেট ফ্ৰুট ষ্টেট ট্ৰী ষ্টেট এনিমেল এবোৰ ষ্টেট ফ্লাৱাৰ এবোৰ জনা খুবেই দৰকাৰ নতুনকৈ বৰ্তমান ষ্টেট ফ্ৰুট হ'ল কাজি নেমু ইয়াত ষ্টেট গছ মানে ৰাজ্যিক গছ হ'ল কি হলং গছ ঠিক আছে ইয়াৰ উপৰিও এই মানে আমাৰ অসমৰ বনাঞ্চলত কি গছ পোৱা যায় তাত সবা মৰা বৰপাত জুতুলি দা খাম দেৱা খাম নাহৰ তিতাচাপ ভেলু মেকাই ইত্যাদি পোৱা যায় পৰৱৰ্তী প্ৰশ্ন ভূপেন হাজৰিকা দলঙে কোন দুটা ঠাই সংযোগ কৰিছে ভূপেন হাজৰিকা দলঙে সংযোগ কৰিছে ঢলা আৰু শদিয়া গ অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ সবা ঢলা শদিয়া ভূপেন হাজৰিকা সেতু যাক কোৱা হয় ঢলা শদিয়া দলং বুলিও কোৱা হয় ভাৰতৰ উত্তৰ পূব ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰা এখন দলং ঢলা আৰু শদিয়া মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনখন সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে সঠিক উত্তৰটো কি হ'ব জানানে সঠিক উত্তৰটো হ'ব ইয়াৰ ষষ্ঠ গ অপচন সি 6th শিডিউল পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো পাহাৰীয়া পৰ্বতমালা অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা কোনটো হয় এটো হ'ব বৰাইল হিলছ অপচন নম্বৰ সি ঠিক আছে পৰৱৰ্তী প্ৰশ্ন অসমত মুঠ ৰামসাৰ স্থানৰ সংখ্যা কিমান অসমৰ মুঠ ৰামসাৰ স্থানৰ সংখ্যা এটা সঠিক উত্তৰ হ'ব ক অপচন নম্বৰ 1 আৰু ৰামসাৰ সাইট ক'ত আছে এটা আছে কামৰূপত গুৱাহাটীত দীপৰ বিল ঠিক আছে এটো আমাৰ এডিআৰ এক্সামত আহি গৈছে অলৰেডি সো নেক্সট এক্সামত আহাৰ চান্সেছ আছে তোমাৰ 4th গ্ৰেডৰ হক 3rd গ্ৰেডৰ হক এবোৰ কিছুমান বস্তু ইম্পৰ্টেন্ট হয় তো অসমত মুঠ ৰামসাৰ স্থানৰ সংখ্যা 1 অসমত মাত্ৰ এটা ৰামসাৰ স্থান আছে জলাশয় দীপৰ বিল আৰু অসমৰ কামৰূপ জিলাৰ গুৱাহাটী চহৰৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত দীপৰ বিল ঠিক আছে পৰৱৰ্তী চাবা তলৰ কোন নদী অৰুণাচলৰ কামেং নামেৰে জনাজাত কোনখন নদী এটো শুদ্ধ উত্তৰ হ'ব জিয়াভৰালী নদী অসমত কামেং নামেৰে অৰুণাচল প্ৰদেশত কাৰেং নামেৰে জনাজাত কামেং প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব 398 ঠিক আছে পৰৱৰ্তী প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল তোমাৰ 430 বৰ্গ কিলোমিটাৰ 430 বৰ্গ কিলোমিটাৰ কাজিৰঙা মুঠ মাটিকালি পৰৱৰ্তী তলৰ কোনটো অসমৰ সীমান্তৰে সংযুক্ত নহয় তলৰ কোনটো অসমৰ সীমান্তৰ লগত কানেক্টেড নাই এটো সঠিক উত্তৰ হ'ব ছিকিম অপচন নম্বৰ এ বা অপচন নম্বৰ ক নাগালেণ্ড আছে অৰুণাচল প্ৰদেশ ভূটান অসমৰ লগত কানেক্টেড পৰৱৰ্তী প্ৰশ্ন আৰু ইয়াত ডিটেইলছত এটা বস্তু চাই লোৱা এই প্ৰশ্নটোত তলৰ কোনটো অসমৰ সীমান্তৰ সংযুক্ত নহয় এটো অসমৰ সীমান্তৰত সংযুক্ত নহয় এটো হ'ল ছিকিম তাৰ উপৰি অসমৰ মেপৰ লগত সংযুক্ত থকা কি মানে সীমা লাগি আছে কোন ষ্টেটৰ মই চাব পাৰো চোৱা তাত লাগি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিম বংগ ঠিক আছে 1 2 3 4 5 6টা শুদ্ধ উত্তৰ হ'ব ছিকিম আমাৰ অসমৰ লগত কোনো কানেক্টেড নাই কাৰণ ছিকিমটো আছে ইফালে পশ্চিম বংগৰ ফালে সো ছিকিম আমাৰ অসমৰ সীমান্তৰ লগত লাগি থকা নাই অসমৰ ৰাজ্যৰ লগত লাগি আবৰি আছে কি অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় পশ্চিম বংগ
সাতটা টোটেল অৰুণাচলৰ পৰা আৰম্ভ কৰি পশ্চিমবংগলৈকে সাতটা ৰাজ্যে মানে বাউণ্ডাৰী মানে সীমা লাগি আছে অসমৰ লগত। পৰৱৰ্তী চাবা, কোন বছৰত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া গ্ৰহণ কৰা হৈছিল? কোনটো বছৰত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল? চন হ'ব 1960 চনত। সঠিক উত্তৰটো হ'ব তোমাৰ 1960, অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডি মানে ঘ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কেতিয়া স্থাপন কৰা হৈছিল? এতিয়া 1911 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'লগৈ তোমাৰ 900 কিলোমিটাৰ। 900 কিলোমিটাৰ। এই নদীৰ দৈৰ্ঘ্য প্ৰায় 2900 কিলোমিটাৰ। ভাৰতত ইয়াৰ মানে 900 কিলোমিটাৰ পোৱা হৈছে। কোনখন ৰাজ্যত অসমৰ পূব দিশত অৱস্থিত নহয়? তলৰ কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত নহয়? সেয়া হ'ব মিজোৰাম। মিজোৰাম ৰাজ্য, অপশ্যন নম্বৰ বি, মিজোৰাম ৰাজ্য বা অপশ্যন নম্বৰ খ। মিজোৰাম ৰাজ্য অসমৰ পূব দিশত অৱস্থিত নহয়। ঠিক আছে। আৰু কোন মানে অসমৰ কোন দিশত কি কি ৰাজ্য আছে চোৱা। অসম উত্তৰ পূব অংশত অৱস্থিত আৰু উত্তৰে ভূটান ৰাজ্য আছে। অসমৰ উত্তৰত ভূটান আৰু অৰুণাচল প্ৰদেশ, উত্তৰ মানে ওপৰ ফালে ভূটান আৰু অৰুণাচল প্ৰদেশ আছে। পূবে অসমৰ পূবফালে আছে নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য। দক্ষিণে আছে মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য। দক্ষিণ মানে তলৰ ফালে, যোনফালে তোমাৰ মেপত চাবা ডাউন ফালে, তাত মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য, মানে যিটো ছাইডত বৰাক ভেলী আছে এইটো ছাইডত মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য আছে। আমাৰ উত্তৰ ওপৰৰ ফালে আছে তোমাৰ কি আছে অৰুণাচল প্ৰদেশ আৰু ভূটান। পূবে ইষ্টৰ ফালে আছে মণিপুৰ আৰু নাগালেণ্ড। চাউথৰ ফালে আছে তোমাৰ ত্ৰিপুৰা আৰু কি কয় মিজোৰাম। আৰু পশ্চিমে মানে ৱেষ্ট বেংগলৰ ছাইডত কি আছে? পশ্চিমে বাংলাদেশ আৰু মেঘালয় আৰু পশ্চিমবংগ ৰাজ্য। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল 1972 চনত। 1972 চনত। সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি বা খ। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? মানে একদম সৰু চুটি সীমা অসমৰ লগত কোনখন ৰাজ্যই মানে জড়িত হৈ আছে? সঠিক উত্তৰটো হ'ব তোমাৰ ত্ৰিপুৰা। ত্ৰিপুৰা ষ্টেট ৰাজ্যই অসমৰ লগত একদম চুটি সীমা সংযুক্ত কৰি আছে। অপশ্যন নম্বৰ চি বা অপশ্যন নম্বৰ গ অসমীয়াত যদি থাকে। তাৰ ইম্পৰ্টেণ্ট কিছুমান পইণ্ট চাবা। ইম্পৰ্টেণ্ট পইণ্ট, ত্ৰিপুৰা ৰাজ্য আটাইতকৈ চুটি, শুদ্ধটো হ'ব ত্ৰিপুৰা। আৰু পঢ়ি দিছোঁ তোমালোকে চোৱা, অসমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিমবংগৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে, যাৰ দৈৰ্ঘ্য 2743.1 কিলোমিটাৰতকৈ অধিক। ঠিক আছে। আৰু আন্তঃৰাজ্যিক সীমাৰ দৈৰ্ঘ্যবোৰ চাবা, অসমে নাগালেণ্ডৰ লগত কিমান বাউণ্ডাৰী বা সীমা সংযুক্ত কৰি আছে? 512.1। অসম আৰু অৰুণাচল প্ৰদেশৰ 804.1। অসম আৰু মণিপুৰ 204.1। অসম মিজোৰাম 164.6 কিলোমিটাৰ। অসম ত্ৰিপুৰা 46.3 কিলোমিটাৰ। অসম মেঘালয় 884.9 কিলোমিটাৰ। আৰু অসম পশ্চিমবংগ 127 কিলোমিটাৰ। তাৰ আটাইতকৈ কম ক'ত? ত্ৰিপুৰা 46.3 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনটো ইক'জনত অৱস্থিত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত ইণ্ডো-মালয়া ইক'জনত অৱস্থিত। অপশ্যন নম্বৰ বি বা খ। চাব, তলৰ কোনটো অসমৰ বৰদৈচিলাৰ লগত জড়িত? অসমৰ বৰদৈচিলা বুলি কি কোনটো মানে সময়টো বুজা যায়? বাৰিষাৰ পূৰ্বে, প্ৰি মনচুন, এইটো খ হ'ব। মানে আমাৰ বহাগ বিহুৰ আগে আগে, মানে বহাগ মাহৰ অহাৰ আগে আগে খুব বতাহ ধুমুহা হয়, ইয়াকে বৰদৈচিলা বুলি কোৱা হয়, মানে প্ৰি মনচুন, বাৰিষাৰ পূৰ্বে। সঠিক আনচাৰ অপশ্যন নম্বৰ বি বা খ। নেক্সট, পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? তোমালোকে গম পোৱা যে জাতিংগাত এটা সময়ত কি হয়গৈ, চৰাইবোৰ গৈ নিজে নিজে আত্মহত্যা কৰে বা তাত মৰে, ছুইচাইড কৰা বুলি কোৱা হয়। যে কোনটো ডিষ্ট্ৰিক্টত আছে তোমাৰ জাতিংগা আছে? ডিমা হাছাও। অপশ্যন নম্বৰ ঘ, মানে অপশ্যন নম্বৰ ডি বা ঘ যিটো থাকিব, মানে ডিমা হাছাও ডিষ্ট্ৰিক্ট। ইম্পৰ্টেণ্ট পইণ্টটো চোৱা, শুদ্ধ উত্তৰ হ'ব তোমাৰ ডিমা হাছাও। ৰহস্যজনক চৰাইৰ পৰিঘটনাই ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহত, কোনটো মাহৰ ভিতৰত? ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহত সংঘটিত হোৱা পৰিভ্ৰমী চৰাইৰ অদ্ভুত আচৰণৰ বাবে অসমৰ ডিমা হাছাও জিলাৰ সদৰ পাহাৰীয়া হাফলঙৰ পৰা ডিমা হাছাও মাত্ৰ 9 কিলোমিটাৰ দূৰত অৱস্থিত জাতিংগাত বিশ্ববিখ্যাত কৰি তুলিছে। কিয়? এই জাতিংগাত ডিমা হাছাও ডিষ্ট্ৰিক্টৰ হাফলঙৰ পৰা 9 কিলোমিটাৰ আঁতৰত থকা জাতিংগাত পৰিভ্ৰমী চৰাইবোৰে কি কয়, আত্মহত্যা কৰা বুলি বিশ্ববিখ্যাত এইটো জেগা হৈ আছে। আৰু তাত কোনটো সময়ত? ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহত জাতিংগা ডিমা হাছাও ডিষ্ট্ৰিক্টত পৰে। এইটো তোমাৰ হাফলঙৰ পৰা 9 কিলোমিটাৰ দূৰত আছে। পৰৱৰ্তী, কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত। 1970 চনত গুৱাহাটীত
চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল অপশ্যন নম্বৰ ক বা অপশ্যন নম্বৰ এ পৰৱৰ্তী তলৰ কোনখন জিলা বিটিচিৰ অধীনলৈ নাহে বিটিচি মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিচিৰ অধীনত কোনখন জিলা নাহে ঠিক আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত বঙাইগাঁও ডিষ্ট্ৰিক্ট নাহে অপশ্যন নম্বৰ এ শুদ্ধ বা অপশ্যন নম্বৰ ক শুদ্ধ এতিয়া কি ডিষ্ট্ৰিক্ট বিটিচিৰ আণ্ডাৰত আহে চোৱা এইটো মানে এক্সট্ৰা পইণ্ট দিছোঁ তোমালোকৰ কাৰণে বিটিচিৰ অধীনত কি ডিষ্ট্ৰিক্ট আহে বিটিচিৰ অধীনত আহে কোকৰাঝাৰ বাক্সা ওদালগুৰি চিৰাং আৰু তামোলপুৰ এই 5খন জিলা আহে বিটিচি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত ঠিক আছে আৰু বঙাইগাঁও নাহে তো সঠিক উত্তৰটো কোনটো নাহে বঙাইগাঁও আহাকেইটা মনত ৰাখিবা কোকৰাঝাৰ বাক্সা ওদালগুৰি চিৰাং আৰু তামোলপুৰ এইবোৰ সৰু সৰু পইণ্ট প্ৰশ্নৰ উত্তৰ যেতিয়া কপিত নোট কৰিবা তাৰ লগে লগে পইণ্টবোৰ লিখি থবা তোমালোকৰ কাৰণে ভাল হ'ব এটা কুৱেশ্যনতে আৰু কেইবাটাও কুৱেশ্যন সলভ হৈ যাব পৰৱৰ্তী প্ৰশ্ন অসমৰ তলৰ কোনখন জিলাৰ বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই বাংলাদেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কোনখন ডিষ্ট্ৰিক্টৰ বৰ্তমানে অসমৰ লগত কানেক্টেড নাই তাৰ সঠিক উত্তৰ হ'ব হাইলাকান্দি ঠিক আছে কৰিমগঞ্জ এইটো কৰিমগঞ্জ হৈ আছে ভুল হৈছে কৰিমগঞ্জৰ লগত বাংলাদেশৰ সীমা আছে ধুবুৰীৰ লগত বাংলাদেশৰ সীমা আছে কাছাৰৰ লগত বাংলাদেশৰ সীমা আছে কিন্তু হাইলাকান্দিৰ লগত বাংলাদেশৰ সীমা নাই ঠিক আছে সঠিক উত্তৰ হ'ব গ ইয়াত আৰু এটা পইণ্ট জানি ল'বা এইটো সঠিক উত্তৰ হয় হাইলাকান্দি ডিষ্ট্ৰিক্টৰ লগত বাংলাদেশৰ লগত কোনো বাউণ্ডাৰী নাই তাৰ উপৰিও ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰাৰ উপৰিও অসমে 7খন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰি আছে আমাৰ অসমে ভূটান বেলেগ কাণ্ট্ৰি এটা আৰু বাংলাদেশ বেলেগ কাণ্ট্ৰি তাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰাৰ উপৰিও অসমে আৰু 7খন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰিছে মানে সো 7খন ৰাজ্য আগৰ এটা কুৱেশ্যনত আছে তোমালোকে চাই ল'বা ঠিক আছে লিখি থবা বস্তুবোৰ পেপাৰত পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে এইটো সঠিক উত্তৰ হ'ব ঘ ডিব্ৰুগড় অপশ্যন নম্বৰ ডি ডিব্ৰুগড়ত আটাইতকৈ বেছি চাহ বাগিচা আছে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন ভূপেন হাজৰিকা সেতু মানে ধলাশদিয়া দলং অলপ আগত ইয়াৰ ৰিলেটেড এটা কুৱেশ্যন অলৰেডি পঢ়িছিলোঁ যে ভূপেন হাজৰিকা সেতু কোন যেটা ঠাইৰ লগত যোগাযোগ স্থাপন কৰিছিলে এইটো ধলা আৰু শদিয়া আৰু এটা কুৱেশ্যন হ'ল ভূপেন হাজৰিকা দলঙৰ সৈতে যে কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া দলং সেয়া হ'ব লোহিত নদী লোহিত অপশ্যন নম্বৰ চি বা অপশ্যন নম্বৰ গ ঠিক আছে ইম্পৰ্টেণ্ট পইণ্টটো চাওঁ শুদ্ধ উত্তৰ লোহিত তো ভূপেন হাজৰিকা সেতু নামেৰেও জনাজাত ধলাশদিয়া দলংখন অসম ভ্ৰমণৰ বাবে প্ৰয়োজনীয় সৌন্দৰ্য অসম আৰু অৰুণাচল প্ৰদেশ দুখন ৰাজ্যক সংযোগ স্থাপন কৰিছে কোনে ধলাশদিয়া দলঙে আৰু ধলাশদিয়া দলং ব্ৰহ্মপুত্ৰ নদীৰ অন্যতম বৃহৎ উপনৈ লোহিত নদীৰ ওপৰেৰে প্ৰায় 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং ঠিক আছে সো ভূপেন হাজৰিকা দলঙত ধলাশদিয়া দলং বুলিও কোৱা হয় ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত আছে ব্ৰহ্মপুত্ৰৰ বিশেষ উপনৈ বৃহৎ উপনৈ লোহিত নদীৰ ওপৰত আৰু ভূপেন হাজৰিকা দলং বা কি কয় ধলাশদিয়া দলঙৰ টোটেল দৈৰ্ঘ্য 9.15 কিলোমিটাৰ ঠিক আছে পৰৱৰ্তী প্ৰশ্ন সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে তোমাৰ 79.5 মিটাৰ 79.5 মিটাৰ হৈছে সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা 79.5 অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট পৰৱৰ্তী ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ ডিগবৈ এইটো কুৱেশ্যন এডিআৰই 1ত আহি গৈছে ঠিক আছে তো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ হৈছে ডিগবৈ শোধনাগাৰ ডিগবৈ অইল ৰিফাইনাৰী কুৱেশ্যন এনসাৰবোৰ কপিত লিখি থৈ যাবা আৰু এক্সামৰ আগে এবাৰ ৰিপিট কৰি যাবা ৰেডি পঢ়িবা লিখা পঢ়া বস্তুবোৰ এবাৰ হলে ৰিভাইজ কৰিবা তেতিয়া মনত থাকিব যে এবাৰ পঢ়ি গলে পাহৰি যাবা কন্টিনিউ ৰিভিজন কৰিবা আৰু ধুনীয়াকৈ নোট কৰি গৈ থাকিবা যাতে এক্সামৰ আগে আৰু মানে ৰিপিট কৰিবলৈ ধুনীয়া হয় তেতিয়া ভিডিঅ মানে চাই থাকিব তেতিয়া দৰকাৰ নাই এবাৰ চাই দুবাৰ চাই তুমি কপিত লিখি গৈ থাকিবা পৰৱৰ্তী প্ৰশ্ন অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন কোনখন জিলাত অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন সেয়া হৈছে ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ একদম নিম্ন ইয়াত এক্সপ্লেনেশ্যন শুদ্ধ উত্তৰটো হৈছে ধুবুৰী 2011 চনৰ লোকপিয়ল অনুসৰি ধুবুৰী সাক্ষৰতাৰ হাৰ অসমৰ ভিতৰত 58 মানে 58.34% আৰু একদম সৰ্বনিম্ন হয় আৰু কামৰূপ মেট্ৰত সৰ্বাধিক সাক্ষৰতাৰ হাৰ সেয়া হ'ল 88.71% মানে 88.71% কামৰূপত হাইষ্ট আৰু ধুবুৰীত লোৱেষ্ট অসমৰ তলৰ কোনখন জিলা জনসংখ্যা সৰ্বাধিক অসমৰ আটাইতকৈ সৰ্বাধিক জনসংখ্যাৰ জিলা হ'ল নগাঁও জিলা সো আজি এই ভিডিঅ'টোত
30টা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু তাৰ লগত সংযুক্ত থকা ইম্পৰ্টেণ্ট পইণ্ট কিছুমান দাঙি ধৰিছোঁ। এই 30টা কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ আপোনালোকে কপিত লিখি ৰাখিব ধুনীয়াকৈ। পৰৱৰ্তী ভিডিঅ'টো মই আজি বা কালি ভিডিঅ'তে আপলোড কৰিম। কিছুমান কামত ব্যস্ত থকাৰ কাৰণে পৰা নাছিলোঁ। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো অলপ আপোনালোকে ছাপোৰ্ট কৰিলে মই আৰু ভাল বস্তু দিবলৈ চেষ্টা কৰিম, সময় আৰু বেছিকৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'ত আকৌ লগ পাম।